এতিয়া ঘৰলৈ গৈছোঁ। কি এইটো বটল দিছে, এক বটল আচাৰ বনাইছোঁ। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ এইটো ভিডিঅ' চাই বহুত বেছি ভাল পাব। আজি ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মাহঁতৰ ঘৰলৈ গৈছিলোঁ, আজি আহিলোঁ মাহঁতৰ ঘৰৰ পৰা। আৰু আমাৰ ঘৰৰ অলপ পৰিৱেশটো দেখাই আছোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু আহি কিনে মানে ইমানবোৰ কাম ওলাইছে ন, ৰুমটো আমাৰ মানে পূৰা খেচনি কৰি থৈ দিছে। ইমান দিনে যে আমাৰ ৰুম পূৰা খেচনি। এতিয়া মই গোটেই ৰুমটো চাফা কৰি লওঁ, কৰি মেলি আপোনালোকক আকৌ পিছত লগ পাই আছোঁ। ভিডিঅ'টো চাই থাকক, ভিডিঅ'টো শেষলৈকে। আগপিনৰ পৰিৱেশটো অলপমান দেখাই আছোঁ আপোনালোকে চাই। এয়া ধান কি কৰিবা, কৰাই গুৰি কৰাই গুৰি বনাবলৈ ধান সিজাই থৈছে। এয়া আগপিনে ভিজি আছে দেখোন। এয়া সিজাই কিনে মেলি থৈ দিছে ৰ'দত। যিহেতু মই ঘৰত ইমান দিন নাছিলোঁ আৰু কিমানবোৰ মানে বস্তু আমাৰ ঘৰৰ চেঞ্জ হৈ গ'ল, মই নথকা অৱস্থাত আপোনালোকক দেখাই আছোঁ দেই, চাই থাকক। মোৰ মানি প্লেণ্টটো ধুনীয়াকৈ মাৰি পেলালে, দিছে। আৰু এজোপা গছো মৰু মৰু হৈছিলে, মই আহি পানী দিছোঁ বুলিহে। আৰু এইজোপাটো মৰিলেই, এয়া দিছে, এটা পাত খালি জিন্দা হৈ আছে। কিমানবোৰ চেঞ্জ হৈ দেখিছে আমাৰ ঘৰত, চব এখন হেৰি কৰি দিছে। এয়া ফুল লাগি আছে, কিন্তু এজোপা গছ মৰি গ'ল, মৰি থাকিলে। তাতে আছে, নমোৱাই নাই। সেয়া এল'ভেৰা লগাইছিলে, এল'ভেৰাডাল ধুনীয়াকৈ লাগি গ'ল। এডাল কিন্তু মৰি গৈছিলে, মৰি যোৱাৰ পিছত আকৌ জি গ'ল, কেনেকৈ নাজানো আৰু। ভাল লাগিছে দেখি কিনে। কি এইটো বটল দিছে, এক বটল আচাৰ বনাইছে। এইকেইটা দিছে, ক'ত ক'ত শুই আছে, 3টা লাইন পাতি আছে ৰেলগাড়ীৰ নিচিনা। এই এক বটল আচাৰ বনাইছোঁ, জলফাই আচাৰ দেই, পূৰা গুচি যাব গোটেই বছৰটো। ইয়াত আচাৰ খোৱা মানুহ মইহে অকল। জলফাই বটলটো লৈ আহিছোঁ। এয়া দিছে, মুখত শিলিখা সুমিয়াই থৈ দিছোঁ। মায়ে নিমখত দি কিনে ৰ'দত দি থৈ দিছে শিলিখা, তাৰপৰা এটা মুখত সুমিয়াই আহিছোঁ। নিমখ দিয়া শিলিখা ভাল লাগে খাই বাৰু, বেয়া নালাগে। সুমিয়াই আহিছোঁ। ৰাতিপুৱাই ৰাতিপুৱাই কি পালা এইটো? মাছ। কি মাছ এইটো? কমল কাঠ। চা ওলোৱা। মুখখন চা। আমাৰ মাছ কাটি আছে, ধুনীয়াকৈ কৰা পিচকেইটা। এই পিছত মাছ বলে ভালো পায়। মাছৰ পিচ কৰিছে দিছে নাই, কি ধুনীয়া। মাছটো থেপালি পেলালে। আমি মাৰ খেতিলৈ আহিছোঁ, কি কি লাগি আছে দেখাই আছোঁ। আমাৰ খেতি, সেইটো ভয়ংকৰ এটা পানীলাও লাগি আছে। এইবিলাক শাক, এয়া কি শাক? এইখিনি মূলা, গম পাইছোঁ। মই নিবলৈ আহিছোঁ এয়া মেইন বস্তু, ধনিয়া। এয়া ধনিয়া। যিহেতু এতিয়া মাছ বনাম, মাছতো ধনিয়া দিবই লাগিব, যিহেতু ঠাণ্ডা দিন। ঠাণ্ডা দিনৰ বিখ্যাত বস্তু ধনিয়া, সেইকাৰণে ধনিয়া ছিঙিছোঁ। কাৰোবাক লাগিলে ক'ব মোক, মই লৈ যাম। আমাৰ মেৰত ধেৰ ধনিয়া লাগিছে, এইবোৰ দিছে চব ধনিয়া ধনিয়া ধনিয়া। এই হেন্দালি তলত বহি লৈ পেলাই ধনিয়া ছিঙি আছোঁ। ওপৰত লাও হেন্দালি, লাও লাগি আছে। লাও খাই মই ভাল নাপাওঁ ইমান, কিন্তু মই আজি বিলাহী দিহে বনাম চাগে মাছ। আপোনালোকে চাই দিব মাছখিনি কি দি বনাওঁ। মাছখিনি গুষ্টি মাৰিয়ে দিলে, দেখিলেই কাটি কাটি। মানে মাছ অলাবিলাকে ধুনীয়াকৈ কাটি দিব পাৰে, আৰু ডাঙৰ মাছবিলাক ঘৰৰ মানুহবিলাকে ইমান কাটিব নাজানে, এক্সপাৰ্ট নহয় যে, সেইকাৰণে থেতালি সৰু সৰু কৰি পেলালে ডাঙৰ মাছটো। ধনিয়া চিঙা হৈ গ'ল, এতিয়া ঘৰলৈ গৈছোঁ। বেঙেনা আৰু এয়া ধনিয়া, অলপমান পিছত এইবিলাক পিটিকা বনাই খাম। আজিও ঠাণ্ডা দিনতো এয়া বেঙেনা পূৰা কি মজা লাগে খাই, এইটো দেখিছে কি ভয়ংকৰ এটা বেঙেনা। অলপমান পিছত বনাম, আপোনালোকক দেখাই থাকিম আৰু। মাছ বাচি এইখিনি ইয়াতে এৰিলে, দেখিলে? এইখিনি এতিয়া পেলাব লাগিব, নহ'লে মাখি আহিছে। ঘৰত কোনোৱেই নাই দেখোন, পেলাই দিব লাগিব এইপিনে। ইয়াতো বেঙেনা পুলি আছে, মই ইয়াত লগাইছিলোঁ, দেখিছিলে? ক'ত পেলাওঁ? কেক বনাইছোঁ, এইটো 1 কেজি ওজনৰ কেক, দেখিছে হাইটটো? আৰু কিমান ছফ্ট হৈছে চাওক কেকটো, আৰু হাইটটো চাওক কিমান ওখ। ইয়াৰ এতিয়া কাটিং কৰিম, কাটিং কৰি কিনে আইচিং কৰিব লাগিব। আৰু কেনেকুৱা ডিজাইনৰ কেকটো হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো। কি কৰি আছে? এয়া কেক বনাই আছোঁ, ডৰেমন কেক। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ, দেখাই দিয়া।
ভাল লাগিছে হে আজি ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ কেনেকুৱা হৈছে কণী লৈ আহিছোঁ এয়া পুখুৰী পাৰটো সাজিছোঁ কিয় সাজিছোঁ অকণমান পিছত গম পাব দেই আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে পুখুৰী পাৰ কিয় সাজিছোঁ মই বাহনীডালেদি সাৰি চাফা কৰি থৈছোঁ জেগাখিনি জেগাখিনি চাফা কৰি পৰা হৈ গ'ল এতিয়া আৰু কিছুমান কাম আছে আপোনালোকে চাই থাকক ভিডিঅ'টো পাচলিখিনি লৈ আহিছোঁ বাহিৰত আজি ইয়াতে বনাম চৌকাতে বনাম এয়া তৰকাৰী যি বনাম আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব আজি মানে যি বনাম আৰু ইয়াতে বনাম বেলেগত নবনাওঁ গেছত নবনাওঁ পিকনিক টাইপ হ'ব আজি খানাটো আমাৰ জুইত মাছ ভাজি আছোঁ মাছৰ পিচবিলাক বৰ সাংঘাতিক হৈছে কিন্তু দেই কি এনেকুৱা মাছৰ পিচ হৈছে মই নিজেও বুজি পোৱা নাই আৰু মাছটোত ইমানেই তেল আছে ন পূৰা তেলবিলাক ওলাই গৈছে একোৱেই নাই হাৰ্ডিকেইডালহে থাকিব হুলকেইডাল এইকেইটা বস্তুহে মেইন এয়া মিক্সা মাছ বহুত ভাল লাগে এইটো মাছ এই 4টাই পাইছিলোঁ এইকেইটা ভাজিছোঁ এতিয়া খাম এইকেইটা এয়া মাছৰ তৰকাৰীৰ কাৰণে পিঁয়াজ ভাজি আছোঁ এইখিনি পূৰা কাটি লৈছোঁ আলু আৰু বিলাহী মাছৰ তৰকাৰী ধুনীয়াকৈ উতলি আছে এতিয়া পাল এয়া অথনিছে ছিঙি আনিছিলোঁ ধনিয়াখিনি সেইখিনি দি দিছোঁ এতিয়া ধুনীয়াকৈ এতিয়া ধুই আছে কলপাত এতিয়া পূৰা ভাত পানী হৈ গৈ মই একদম পূৰা ফ্ৰী সেয়া এইখিনি জেগাতে ৰখি আছোঁ অথনি যে খাই থৈছিলোঁ সেইখিনি জেগাত আহি ৰখি আছোঁ আমাৰ মানুহ চানুহ নাই ভাত খোৱা মানুহ নাই মই অকলে মই বনাই কৰি ৰেডি আৰু ভাত খাবলৈ তেনে আমাৰ এওঁ আহি পোৱাহিয়ে নাই কামত গৈছে আহি পোৱাই নাই তেওঁ আহি পালে আৰু ভাত খাম আৰু আপোনালোকে চাই থাকক এতিয়া মই আহিছোঁ নেমু এটা ছিঙি লওঁগৈ মই একদম নেমু বাগানৰ মাজত সেয়া নেমু শেষেই হৈছে এটা দেখিছোঁ সেইটোকে ছিঙি লৈ যাওঁ আৰু নেমু এটা দেখিছোঁ এইটো দেখোন গোল নেমুৰ নিচিনা কিবা হ'ল সেইটো আৰু এইটো এটা আছে সেইটোও লৈ যাওঁ ছিঙি একেবাৰে বহুত দূৰ আহিব লাগে নেমু ছিঙিবলৈ সেইটো কাৰণে দিগদাৰ হৈ যায় আৰু এয়া পকি কিনে পৰি আছে বহুত নেমু মানে এবাৰ নষ্ট হৈছে চব পৰি তলত গেলি আছে আৰু আমাৰ মানুহবিলাক চাবলৈ অহাই নহয় ইপিনে ইমান অহা নহয় সেইটো কাৰণে বহুত নষ্ট হৈছে যিখিনি বেচিছে বাৰু যিখিনি খাইছোঁ আমাৰ ঘৰত আকৌ ময়ে নেমু খোৱা মানুহ কোনো নাই বেলেগ ময়ে খাওঁ নেমু ফুলৰ সুচন খাই 4টা নেমু পাই আনিছোঁ আৰু আজি কেতিয়া ভাত খাব পাৰোঁ ঠিক নাই মায়ে অহাই নাই এতিয়ালৈকে নেমু চেমু চব যোগাৰ কৰি থৈ দিওঁ তেওঁ আহিব আৰু ডাইৰেক্ট খামহে ভাত খাম আৰু হৈ যাব জেগা চাফা কৰিছিলোঁ পুখুৰী পাৰত এইবোৰ কৰিবলৈ পুখুৰী পাৰতে মানে বনাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া চৌকা খানা মানুহ নাই আমাৰ এওঁ এতিয়া আহি পাইছেহে ইমান দেৰি কিয় হ'ল মই কামত গৈছিলোঁ যে সেয়া তেওঁ এতিয়া দেৰিকৈ আহি পাইছেহে এয়া আজি তোমাৰ ভাত এইখন আৰু তোমাৰ আজি থালি এয়া উৰহি ফ্ৰাই এয়া তোমাৰ ডিম হাঁহৰ ডিম ভাল পাইছোঁ তোমালোকে এয়া হ'ল বেঙেনা ফ্ৰাই এয়া পুখুৰীটো দেখাই দিয়া না পুখুৰীটো কি ভাল লাগিব আজি এয়া আমাৰ মাছৰ তৰকাৰীখিনি কালাৰ চাওক ইয়াতো চাটনি আছে দেখোন সেই চাটনিটো না মিক্সি এয়া চাটনি বাদামৰ চাটনি বিলাই আছে তুমি কোন পিচ মাছ খাবা মাছো দিন যায় ন এয়া মুৰ্গী এতিয়া মই অলপ এয়া ফিচা কেনেকুৱা লাগিছে মাছ পিনে আমাৰ মুৰ্গীকেইটা বাঢ়ি আছে দেখিছে মাছ খাবলৈ মুৰ্গী নাখালেই হ'ল যিহেতু পিকনিক খাইছোঁ ডিম নহ'লে পিকনিক আধৰুৱা এইখন থালিখন কলপাতত খাই মজাই বেলেগ ন মই কলপাত কাটি আনিছোঁ জানা নিজে সেয়া
আমাৰ পিকনিক খাই খতম আজি আমাৰ পিকনিক খতম পুখুৰী পিকনিক মই মানে খাম বুলি ভাবি আছিলোঁ পুখুৰী পাৰত মানে খাম বুলি মই ভাবি আছিলোঁ আজি মানে কমপ্লিট হ'ল আৰু আশাটো পূৰণ হ'ল তুমি আৰু অকণমান দেৰিকৈ আহোঁতে পূৰা ৰাতিয়ে হৈ গ'ল খাবই নাপালোঁ অকণমান পোহৰ হৈ থাকোঁতে আহি পাইছে কাৰণে আৰু এই পিকনিক কমপ্লিট হৈ গ'লে দিছোঁ চব লেতেৰাকৈ আহিছে এই আমাৰ ছাগলীকেইটাও পিকনিক খাইছে খাইছ খা পিকনিক খাইছে খা এতিয়া ভাত খাই হৈ গ'ল আৰু এতিয়া মই পুখুৰী পাৰতে আছোঁ আৰু বহুত দিনৰ পৰা মানে আশা আছিলে আৰু পুখুৰী পাৰত খোৱা মানে পুখুৰীটো দেখি থাকোঁ আমাৰ ঘৰৰ পিনে পুখুৰী নাই যিহেতু ইয়াত পুখুৰী দেখা পাইছোঁ মানে ঘৰতে পুখুৰী আছে আমাৰ তাততো পুখুৰী আছে কিন্তু ঘৰত পুখুৰী নাই ইয়াত ঘৰতে পুখুৰী আছে সেইকাৰণে পুখুৰী পাৰতে মানে ভাত খাব আৰু ঠাণ্ডা দিনতহে পিকনিকটো মানে ঠাণ্ডা দিনত খোৱা হয় আৰু গৰম দিনততো পুখুৰী পাৰত খোৱাটো সম্ভৱ নহয় সেইকাৰণে ঠাণ্ডা দিন আহিলে আৰু আজি খালোঁ মানে পুখুৰী পাৰতে বনাই কৰি খোৱাহঁতে বেছি ভাল লাগিলহেঁতেন কিন্তু মই অকলে কিমান কি কৰিম সেইকাৰণে তাতে ভিতৰতে সেইকণতে বনাই ইয়াত আনি কিনে খালোঁ আৰু এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ সকলোৱে চাই যাতে ভাল পায় আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ঠিক আছে বাই বাই